हेलो एवरीवन की खबर आशा करूँ সকলো ভালে আছে মোৰ ভালে বৰ্তমান আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে আৰু আজি হৈছে জন্মাষ্টমীৰ আগদিনা তো সেই গতিকে মই গোটেই থাপনাখন ধুনীয়াকৈ একদম তিতা কাপোৰ দি মুছি এনেকৈ চাফা কৰি ললো আৰু এইফালে মূৰ্তি চূৰ্তি কিছুমান চাফা কৰি ললো ফটোবিলাক চাফা কৰিলো মুছি পিনে আৰু ইয়া কাপোৰ কানিবিলাক ধুই ললো থাপনাৰ যি কাপোৰ লাগে এইবিলাক গোটেইখিনি ধুই ললো আৰু এতিয়া পূজা কৰা নাই মই গা পা ধুই ললো তাৰ পিছত এতিয়া পূজা কৰিব লওঁতে মই ভাবিলো ব্লগটোকে আৰম্ভ কৰি দিও নহলে থাকি যায় তো আজি গোটেই দিনটো ব্লগটো আপোনালোকক দেখাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব মই হনুমানজীৰ মূৰ্তিটো ধুনীয়াকৈ ক্লিন কৰি ললো যিহেতু সদায় পূজা কৰা হ'লেও মানে সদায় চাফা কৰা নহয় সদায় চাফা কৰিলেতো ভালেই কিন্তু আমাৰ পূজা কৰিলেও মানে সদায় এইবিলাক চাফা কৰা নহয় মানে এনেকৈ মোচা হয় কাপোৰ দি এনেকৈ ওপৰ এইবিলাক এনেকৈ কিন্তু একদম গোটেইখিনি সদায় মানে চাফা কৰা নহয় মানে সেইটো সেইকাৰণে আজি ভাবিলোঁ যিহেতু কাইলৈ জন্মাষ্টমী তো সেই গতিকে গোটেইখিনি মই আজি চাফা কৰি ল'লোঁ গোটেই পাৰা কাপোৰ এনেকৈ ইয়াত যি লাগে এইবিলাক চব ক্লিন কৰি ল'লোঁ এইবিলাকো চব মুচিলোঁ তো আৰু এইফালে জাহ্নৱীও আহি পালে চব্জি লৈ পিনে আৰু মই এয়া পূজা কৰি ল'লোঁ ভগৱানে সকলোকে ভালে কুশলে ৰাখক তাৰে কামনাৰে চাকি এগছি জ্বলালোঁ আৰু এইফালে জাহ্নৱীয়ে চাহ একাপ বনাইছে যিহেতু চাহ খোৱা নাই মই গাখীৰ চাহ ইমান ভাল পাওঁ ৰাতিপুৱা টাইমত নাখাওঁ কিন্তু মানে আজি খাওঁ আৰু উপায় নাই আৰু এইফালে কেণ্ডেল ষ্টেণ্ডখিনি ধুই ল'লোঁ আৰু শংখটো ধুই ল'লোঁ কাৰণ কৃষ্ণ স্নান কৰোঁতে লাগিব শংখটো সেইকাৰণে আৰু এইফালে ব্লেক ৰাইচ অলপ আঠা থাকে যে সেইটো হয় গোটেই টোপোলা পোৱা হয় থৈ দিছোঁ কণ্টেইনাৰ আনি পিনে ভৰাই থৈ দিম আৰু এইফালে গোটেই বস্তুখিনি মই ৰদাম বুলি আহিছিলোঁ কিন্তু ৰ'দে ওলোৱা নাই উপায় নাই সেইকাৰণে মই ফেনৰ তলতে অকণমান শুকুৱাই দিওঁ এইফালে এনেকৈ আৰু এয়া দেখিছেনে এইটো যিহেতু মানে প্লাইবোৰ্ড নিচিনা বস্তু দি বনোৱা হয় সেইকাৰণে তিতি গ'ল যে ফুলি গ'ল আৰু এইফালে ভাঙিও গ'ল আধা এয়া দেখিছেনে ইমান ভাল লাগিছিলে ইটো অকণমান টানে হৈ আছে বাৰু ফুলা নাই আৰু এইফালে কালি ৰাতি মাছ 4 পিচ থৈ দিছিলোঁ সেইটোকে ভাজি ল'লোঁ আৰু এইফালে বন্ধাকবি আলু বিলাহী বনাই লৈছোঁ আৰু ভাজি থোৱা মাছখিনি তাতে লগাই জোলকৈ খাই দিম ৰ'দটো অকণমান দেখা দিছে কাৰণে মই গোটেই কাপোৰখিনি মেলি দিলোঁ শুকালে হয় আৰু এয়া 4:30 বাজিলে এতিয়া বৰষুণ দিলে কাপোৰখিনি সুমুৱাই ল'লোঁ তো এতিয়া বতৰটো যিহেতু ঠাণ্ডা হৈ গ'ল বৰষুণ এজাক দিয়াৰ কাৰণে তো ইয়াতে বেছি নিদিলে GS ৰোড গণেশগুৰি চাইডে বেছিকৈ দিলে বুলি কৈছে নিউজত দি আছে বৰষুণ দিলে যিহেতু নিউজ বনিয়ে যায় তো এতিয়া অভিক খুৱাই দিলোঁ তো মুনে আহিব মুনক মাতি দিছোঁ শুই গ'ল ইয়াত ঘৰত থাকিব লাগে আৰু তাৰ যিহেতু আজি অফিচ নাই ইমনৰ এক্সাম ডিউটি চলি আছে কাৰণে আজি ছানডে হ'লেও এক্সাম হৈ আছে তো ইমনো আহি পাব আৰু 6টা মানত এতিয়া 4:30 বাজিছে তো সেইকাৰণে মুনকে অভিক ৰাখিবলৈ মাতি দিছোঁ জাহ্নৱীও গ'ল এইমাত্ৰ ওলাবলৈ গৈছেগৈ তো ময়ো ওলাই লওঁ তো এতিয়া বজাৰ কৰিব যাওঁ আপোনালোককো দেখাওঁ কি বজাৰ কৰিম আমি ক'ত যাওঁ এতিয়ালৈকে ডিচাইড হোৱা নাই তো আপোনালোকে চাই থাকিব ভিডিঅ'টো গম পাব তেতিয়া অভিক হৈ আছে পুৰা গভীৰ টোপনি ওলাই মেলি হৈ গ'ল আৰু জাহ্নৱীও আহি আছে বুলি কৈছে তো অকণমান ৰখি দিওঁ আৰু মুনো অহা নাই মুনো আহি পাব আৰু তো আহি পালে আৰু ওলাই যাম আৰু আমি ইমন এতিয়ালৈকে অহা নাই বাৰু এইফালে 5টা বাজিছেহে বাৰু আৰু ইমান গৰম উঠিছে মোৰ বৰষুণ দিছে ঠাণ্ডা পৰিছে হ'লেও মানে মোৰ যিহেতু বজাৰ কৰিব যাম তো মই এইটো বেগটো লৈ লৈছোঁ কাৰণ পলিথিনবিলাক এনেকৈ দাঙি মানে মোৰ ভাল নালাগে এনেকৈ দাঙি লৈ যাবলৈ আৰু বৰষুণ দিলেতো আৰু মানে দিগদাৰ হয় তো সেইকাৰণে এইটো ইজি হয় আৰু বস্তু ধৰে
দুজনীৰ গাড়ীখন চাইকেল বোলে আমি গাড়ী চলাব নাজানি বৰ দিগদাৰ হৈছে নহ'লে আমাৰ দুজনীৰ গাড়ী বনাই আছে আহি আছে গাড়ী আমাৰ দুজনীৰ গাড়ী এতিয়া আমি ৰিক্সাৰ পৰা নামিলোঁ কাৰণ ওচৰতে আছে টেইলৰ এখন টেইলৰ মানে বুটিক কাম টেইলৰ তাতে আমি চিলাওঁ আগৰ পৰাই চিলাওঁ তো সেইকাৰণে ইয়াতে নামিবলগীয়া হ'ব পাৰে বুলি আমি খোজকাঢ়িয়ে আহিছোঁ খোজকাঢ়ি ইফালে পামগৈ আৰু এয়া ফাইনেলি পাই গ'লোঁ বাইদেউগৰাকীৰ বুটিকখনলৈ আৰু পিছফালে দেখিছে আপোনালোকে কিমান মেখেলা চাদৰ আছে ধুনীয়া ধুনীয়া আৰু এইফালে মই দুযোৰ কাপোৰ আনিছোঁ চিলাবৰ কাৰণে যিহেতু ভণ্টিৰ এংগেজমেণ্ট আহি আছে পূজাত তো সেইকাৰণে এযোৰ কিনিছিলোঁ সিদিনা আৰু এইফালে ৰেড কালাৰযোৰ দেখিছেনে কিমান ধুনীয়া লাগিছে এইযোৰ হৈছে মায়ে দিয়া মা মানে ৰিতিছৰ মায়ে দিয়া আৰু ইখন হৈছে এইযোৰ হৈছে মই নিজে কিনা আৰু এইযোৰে মই ভণ্টিৰ এংগেজমেণ্টত পিন্ধিম তো সেইকাৰণে চিলাবলৈ আহিছোঁ আৰু এয়া বাইদেউগৰাকীৰে হয় বুটিকখন আৰু আপোনালোকো আহিব পাৰে এইখন বুটিকলৈ বুটিকখন আছে গণেশগুৰিত আৰু এইফালে জাহ্নৱীয়ে নিজৰ দুখন জোখ দি লৈছে তাৰপিছত মই দিম আৰু এইবিলাক কৰি মেলি এয়া বজাৰ পাই গ'লোঁ কিমান ভিৰ এইখন দোকানৰ পৰাই মই চব কৃষ্ণা ড্ৰেছ চব লৈ ল'লোঁ যি লাগতিয়াল বস্তু আৰু আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ ল'লোঁ আৰু এইফালে ফল মূলবিলাকো লৈ লৈছোঁ সৰু সুৰাকৈ ক্লিপ লৈ লৈছোঁ আৰু উপায় নাই ইমান ৰাতি হৈ গ'ল এতিয়া গৈয়ে আছোঁ লৈ ল'লোঁ একেবাৰে বজাৰ হৈ গ'ল চব এতিয়া আমি গৈ আছোঁ আৰু আমি ৰীল বনাম বুলি কিবা কিবি বস্তু নিছোঁ চাব আপোনালোকে ই ৰিক্সাৰ পৰা নামিয়ে আমি গ্ৰচাৰী বজাৰ কেইটামান আছিলে সেইটো কৰি ল'লোঁ ওচৰৰে দোকানৰ পৰা আৰু এয়া দেখিছেনে কিমান গধুৰ মানে বেগকেইটা এইটোতো বেগ ফুলেই হ'ল সেইকাৰণে এইটো পলিথিনতে নিবলগীয়া হৈছে তো এতিয়া খোজকাঢ়ি গৈ আছোঁ ইমান গৰম উঠিছে নহয় ওচৰতে হয় বাৰু বেছি দূৰ নাই আৰু বজাৰ কৰি হৈ গ'ল আমাৰ একদম আন্ধাৰে ঘামি গৈ আছোঁ খোজকাঢ়ি সোমাই গৈ আছোঁ এতিয়া এয়া আন্ধাৰত মানুহকেইটাই দেখা নাই পাই লওঁগৈ ঘৰ আমি ঘৰ আহি পাই গ'লোঁ আৰু এইফালে চব ফুল আনিছে মনৰ কাৰণে একদম ৰোমান্টিক হৈ গৈছে আৰু মোৰ বজাৰ চাওক একদম হাত বিষাই গ'লগৈ এইবিলাক দাঙি ফল মূলৰ পৰা ধৰি আৰু এয়া ফুল চুল আনিলোঁ ইমান বিশেষ ডাঙৰকৈ নকৰোঁ হ'লেও আৰু দেখা গধুৰ আছে এইটো চাহ খাবৰ কাৰণে আৰু পায়স খাবৰ কাৰণে আনিছোঁ আৰু এইবিলাক কৃষ্ণাৰ ড্ৰেছ আৰু এইফালে গোটেই বস্তুখিনি ইয়াতে সোমাই আছে আৰু এয়া কৃষ্ণাক ধুই পিনে স্নান কৰা এইটো দি মুচিম বুলি আনিছোঁ এইটো চাকি দুটা আৰু এইটো ঘৰৰ বস্তু আৰু এইবিলাক তিয়াব লাগিব এতিয়া বুট মগু আৰু এইটো পায়স বনাবৰ কাৰণে আনিছোঁ পাউডাৰ গাখীৰ অকণমান লাগিব আৰু এইফালে কনডেন্স আনিছোঁ আৰু মিল্ক আছে কাৰণে এইটো এটাই আনিছোঁ আৰু এয়া আৰু মই চেণ্ডেল এযোৰ আনিলোঁ এয়া স্কুলৰ পৰা খানা নিয়া কৰিবৰ কাৰণে লাগে এনেকুৱা চেণ্ডেল এযোৰ আৰু এই আমাৰ অভি ক'ত যাবলৈ ওলাইছে বাৰু ক'ত যোৱা তুমি ট্ৰলীলৈ কি নিদিয়া তুমি দিয়া অভিক লোৱা এইফালে যা এইফালে আহা লোৱা এইটো বনাবৰ কাৰণে আনিছোঁ ইয়াতে থৈ কোৱা থেংক ইউ এইটো অভিয়ে দিছে মোক ন তুমি ল'বা লোৱা তেনেহ'লে দিছ ইজ ফৰ ইউ
অঁ কিয় খাইছা তুমি এতিয়া মই চেঞ্জ কৰি লওঁ গা পা ধুই লওঁগৈ আৰু এয়া আমি মেকআপ চেকআপ লৈ পিনে ৰিলছ বনাবলৈ ৰখি আছোঁ এইফালে তাইও অকণমান লগাইছে আৰু এইফালে মোৰ ফুলটো এডালহে আছে সেইকাৰণে মই এনেকৈ যেনে তেনে লগাই পিনি আৰু টিকলি নাই এইটো ফুলি এপাত টিকলি বনাই লৈছোঁ কি বনাম নাজানো আৰু এতিয়া ৰেডি হ'লোঁ বনাই লওঁ তো আজিৰ ব্লগটো ইয়াতে সামৰোঁ নেকি বহুত দীঘল হৈ গৈছে তো আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আকৌ নেক্সট ব্লগত লগ পাই আছোঁ কৃষ্ণ জন্মাষ্টমীৰ ব্লগত আহি আছে তো